গতিকে আমি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল ৰিচাৰ্চ ইনষ্টিটিউটে আমি এইবাৰ নলবাৰী মহাবিদ্যালয়ৰ লগত লগ লাগি আমি এই বিশ্ব ধঁপাত বিৰোধী দিৱসটো পালন কৰিছোঁ। আমি চিগাৰেট হিচাপে পাওঁ 1 নম্বৰ, বিড়ি হিচাপে পাওঁ। চিগাৰ বুলি এটা বস্তু আছে, সেইটো হৈছে ৰিভাৰ্ছ স্মকিং কৰে চিগাৰেটত, বা ডাইৰেক্ট স্মকিঙো কৰে বা ৰিভাৰ্ছ স্মকিং কৰে, সেইটো নৰ্থ ইণ্ডিয়াত বনায়। ঠিক তেনেকৈ আমি মলি খোৱা চাদাটো পাওঁ। মলি খোৱা চাদাটো আকৌ দুবিধ আছে, এটা হৈছে ড্ৰাই স্নাফ আৰু এটা হৈছে ৱেট স্নাফ। তাৰমানে ড্ৰাই স্নাফটো কেনেকুৱা, আমাৰ যিটো শুকান চাদা কিবা আছে নহয়, বন্দৰ চাদা আছে নহয়, বন্দৰ চাদা যে এটা কয়, সেইটো আছে, সেইটো ড্ৰাই। বহুত পৰিমাণে কমিছে, প্ৰায় শতকৰা 90% বা 92-3%লৈকে কমি গৈছে। 6-7% ষ্টুডেণ্ট এতিয়াও আছে যোনে তেওঁলোক বৰ ৰেগুলাৰ নহয়, কিন্তু বিভিন্ন সময়ত কলেজলৈকে আহি কেতিয়াবা কৰে। কিন্তু আমাৰ আজি মোৰ ভাল লাগিল এইটো কথাই যে আমাৰ মহাবিদ্যালয়ৰ দেৱালত কিন্তু আপুনি মানে ধঁপাত বা উৎকাৰ পিনটো নাপায়, কিন্তু আমাৰ কাৰণে এটা বৰ গৌৰৱৰ কথা। আৰু এগৰাকী প্ৰাক্তন ছাত্ৰক আমি এইটো বৰ সগৌৰৱে আমি গোটেই শিক্ষক তথা আমাৰ নলবাৰী কলেজৰ পৰিয়ালবৰ্গই আমি জনাব পাৰোঁ। আৰু এই কেম্পাছৰ ভিতৰত যাতে কোনো গুটকাও নাখায়, কোনো যাতে গুটকাও সেৱন নকৰে, মই সেইটো আপোনালোকক অনুৰোধ জনাওঁ। কাৰণ গুটকাটোও কিন্তু কেঞ্চাৰৰ সৃষ্টি কৰে, গুটকাটো এটা ধঁপাতজাতীয় বস্তুত পৰে। গতিকে এই কেম্পাছটো সদায় যাতে নিট এণ্ড ক্লিন হৈ থাকে, অসমৰ ভিতৰত যাতে এখন এনেকুৱা মহাবিদ্যালয় এখন হয় যিখন মহাবিদ্যালয়ত এটা গুটকা পেলোৱাৰ চিন নাই।